আমাৰ এইটো ক'ত গ'ল বাৰু? এইটো মৰাটো অকল তললৈকে ঘূৰিয়ে ফুৰেও। পৰীক্ষাটো পাইছেহি, তাৰ পঢ়া শুনা ধান্দা নাই। বাপেকটোতো আৰু কান্ধাই নাই আৰু ঘৰত থাকিব লাগে অকল আছেহে আৰু বাকীটো একো খা খবৰে নাই। ল'ৰা ছোৱালী ক'ত গৈছে কি কৰিছে মহা চিন্তাত পেলাই মাৰিছে আৰু দেই মুৰ্গী। এইবোৰ বাৰু ফেইল কৰিলে মানুহে নাহাঁহিব বাৰু হে। আহক কৰচোন তাক আজি মই। হেৰা শুনিছা? এই চাহপানী এটোপা দিয়াচোন ন, আজি ইমান ঠাণ্ডা পৰিছে। ৰ'ব চাহপানী টোপা খাব। হেৰি নহয়, এই ল'ৰাটো বাৰু ক'ত গ'ল নে? আপোনাৰ যে অকণো খবৰ খাতি ল'ব লাগে বুলি একো আপোনাৰ ধান্দাই নাই পাই। ল'ৰাটো বাৰু ক'ত ঘূৰি ফুৰিছে বাৰু? সি ঘৰত নাই নেকি? ই যে ক'ত যায় বাৰু সদায় সদায় ওলাই ওলাই? ঘৰত আছে নে সেইটো গমেই নাপায় আপুনি? ক'ব ন থৈতে গ'ল। ক'লে গ'ল জানো? নহাও হ'ল নকৰাও হ'ল। মা মা ভাত হ'ল নে? সেইটো আহিছে পাই। আছিলে এইফালে তই ক'ত ঘূৰি ফুৰিছ মৰা? মই সেই বাবুলহঁতৰ ওচৰলৈহে কৈছিলোঁ। নহয় তোৰ পৰীক্ষা আৰু কেইদিন আছে বাৰু হে? এইফালে মেট্ৰিক পৰীক্ষা, এটা পাছৰ পৰীক্ষাও নহয়। তই মানুহবোৰে মোক আৰু নোকোৱা মানুহ নাই আৰু হেও বোলে তোৰ ল'ৰাটো ইমান আৰু তললৈকে ঘূৰি ফুৰে নে? তই অকণ পঢ়িবি। দেখিছ সেই বগীমাইবোৰ নাতনিকক দেখিছ? ওলাই নাহে বাহিৰলৈ, পঢ়িয়ে থাকে অকল ছোৱালী দেখিও। তই বাৰু পঢ়া শুনা কৰিব লাগে নাই তই কচোন বাৰু? পঢ়িয়ে আছিলোঁ দেখোন, অকণমান সময়হে ওলাই গৈছোঁ। তই চাকৰি আছোন যা, লোকৰ ল'ৰা ছোৱালী চা কেনেকৈ পঢ়ি আছেগৈ। তোৰ আৰু ক'ব নোৱাৰ, তই ফেইল কৰিবি বাৰু চাই থাক। মই পাছ কৰি দিলেই হ'ল। এতিয়া ভাত দিয়া, ভোক লাগিছে মোৰ। হেৰা যোৱা তাক ভাত কেইটামান দিয়াগে। আৰু সেই মোলৈও একেচোতে সেই চাপনি টুকুৰা কৰি আনিবা। তই ভাত খাই যদি ওলাই যাওঁ নহয়, তোৰ ঠেং মই চাবি ভাঙি দুটুকুৰা কৰিম। নাযাওঁ, হ'ব দিয়া ভাত দিবা। বৈ কি হ'ল? বৰ চিন্তা কৰি বহি থকা নিচিনা লাগিছে যে আপোনাক। ৰজি, তুমি আয়ান বেটাক ভালকৈ পঢ়া শুনা কৰিবলৈ কৈছানে? মোৰ চহৰত বহুত ডাঙৰ নাম আছে, আৰু সি যদি মেট্ৰিকত কেনেবাকৈ বেয়া কৰে মই বৰ লাজত পৰিব লাগিব ৰজি। সেইকাৰণে তুমি ভালদৰে তাক চোৱা চিতা কৰিবা। মই ভালকেই চোৱা চিতা কৰিছোঁ। এইটো কথাত আপুনি ইমান টেনশ্যন ল'ব নালাগে, কাৰণ দিনটোত 2 বেলা তাক টিউশ্যন কৰিবলৈকে আহে। তাক যিটোকে নোৱাৰোঁ বুলি কৈছে তাৰ ওপৰতে আমি টিউশ্যন দিয়াইছোঁ। তো সি পঢ়া শুনাও ভালকৈ কৰিছে। আপুনি এইটো কথাত কেতিয়াও চিন্তা কৰিব নালাগে। সকলো তোমাৰ ওপৰতে আৰু দেই। মইতোতো এইবিলাকত বেছি সোমাই থাকিব নোৱাৰোঁ। মইতোতো অকল কথাটোহে ক'ব পাৰোঁ। দিনটো তুমি ঘৰত থাকা, যিহেতু তুমিও তাক ভালকৈ চোৱা চিতা কৰিব পাৰা। আপুনি নিশ্চিন্ত থাকক, তাক মই সকলো ফালৰ পৰা চোৱা চিতা কৰিছোঁৱেই ভালকৈ। ঠিক আছে বাৰু দিয়া, মই এতিয়া ওলাই যাওঁ, তুমি তাক চাবা দেই। ঠিক আছে যাওক। পঢ়াবোৰ দেখোন একো মনতেই ৰোৱা নাই, কিনো হৈছে আৰু। এই পৰীক্ষা চৰীক্ষাবোৰনো কেলৈ আহে জানো? কিমান পঢ়িম আৰু, পঢ়ি পঢ়ি আমনি লাগি গৈছে, মনতো একো ৰোৱা নাই মোৰ। আয়ান বেটা, পঢ়া শুনা কৰিছেনে তুমি ভালকৈ? মা পঢ়ি আছোঁ আৰু। ভালকৈ পঢ়া শুনা কৰা দেই শুন। পাপাই তোমাক লৈ বহুত চিন্তা কৰিছে, আৰু তুমি ভালকৈ পাছ কৰিব লাগিব। যদি ভালকৈ পাছ কৰিব নোৱাৰা, পাপাৰ গোটেই নাক কান কাটি শেষ হ'ব আৰু। সেইকাৰণে পাপা মানে বহুতেই চিন্তা কৰিছে তোমাক লৈ। ভালকৈ পঢ়া শুনা কৰা, যিটোকে লাগে বুলি কৈছা সেইটোকে আনি দিছোঁ, কিন্তু পঢ়াটো কমি নাৰাখিবা দেই। ঠিক আছে মা। আৰু অলপ পিছত ভাতটো খাবাহি, তাৰপিছত আকৌ মেম আহিবই নহয়। ঠিক আছে মা, হ'ব। টিউশ্যন ল'লে আমনি লাগি গৈছেগৈ আৰু মোৰ, কিমানো টিউশ্যন ল'ম। সেই প্ৰভু, আজি আৰু মেম নাহিলেই হয় আৰু দেই। মই ভালকৈ পঢ়া শুনা কৰিব লাগিব পাই। মাহঁতে মোক লৈ ইমান চিন্তা কৰে। দেউতাও বহুত কষ্ট কৰিছে মোক লৈ, টিউশ্যন এটাও দিব পৰা নাই ভালকৈ। নিজে যিখিনি পঢ়োঁ সেইখিনিকে মই ভালকৈ পঢ়িব লাগিব। কিনো চিন্তা কৰি বহি আছ তই? নাই মা, একো চিন্তা কৰা নাই। তুমি ভাত খালানে? নাই খোৱা, বাপেৰে ৰখি আছোঁ, আহিয়ে পঢ়ি নাই নহয়। অহাই নাই নেকি? আজি দেৰি হৈছে দেখোন। সেই জেওৰা দিয়া কামহে কৰি আছে, কিমান বা মাতি আকৌ জেওৰা দিছে। সেই আহিব অলপ পাছত চাগে। আহিব তেতিয়াহ'লে। শুন, তই ভালকৈ বাৰু পঢ়া শুনাবোৰ কৰিছনে? তই ভালকৈ পঢ়া শুনা কৰিবি দেই। তোক কিমান কি দিব পাৰিছোঁ নাজানো আৰু। মানুহে নহ'লে বৰ হাঁহিব তই যদি ৰিজাল্ট বেয়া কৰ। এনেওতো হাঁহেই দুখীয়া বুলি। তই ভালকৈ পাছ কৰিবলৈ চাবি দেই শুন। তই আমাক বেয়া পাই নাথাকিবি। তই যি বিচাৰ সেই আমি একোৱেতো দিব নোৱাৰোঁ, আনকি টিউশ্যন এটাও দিব পৰা নাই আজিলৈকে। নিজে যি পাৰ নিজে চেষ্টা কৰি পঢ়িবি আৰু। দেখিছ দেউতাই হাজিৰাহে কৰে, কেইটকানো পায়, ঘৰখন চলিবলৈকে নহয় দেখোন। মা, মই সকলো বুজি পাওঁ তোমালোকৰ কথা। নালাগে দিয়া মোক টিউশ্যন, মই নিজে নিজে পঢ়িম। আৰু স্কুলত এনেও পঢ়াই থোৱা আছেই দেখোন, আৰু স্কুলত পঢ়ালে মই সকলোবোৰ বুজি পাওঁৱেই মা। নালাগে দিয়া, টিউশ্যন দি আকৌ অবাবত পইচা কেইটকা এনেই খৰচ কৰিব নালাগে। সঁচাকৈ শুন, তোক আমি বিচৰা মতে একোৱেই দিব পৰা নাই আজিলৈকেও। বৰ বেয়া লাগে মোৰ কেতিয়াবা। ভালকৈ খাবলৈও একো এটা দিব নোৱাৰোঁ কেতিয়াবা। গাখীৰ এগিলাচো দি পোৱা নাই আজিলৈকে তোক।
তই একদম বেয়া নাপাবি দেই শুন। একো নহয় অ' মা, হ'ব দিয়া, তোমালোকে যি খোৱা মোকো সেয়াই দিবা। আৰু তুমিনো দুখ কেলৈ কৰিছানো? মই এতিয়া ইমান সৰু ল'ৰা নহয় নহয়, মই বুজি পাওঁ নহয়। একো নহয় দিয়া মা, তুমি মোক লৈ দুখ নকৰিবা। আৰু মই তোমালোককনো কেলৈ বেয়া পাম মা? তোমালোকে যিমানখিনি পাৰিছা দিছাই, নোৱাৰা বস্তুটো মোক কেনেকৈ দিবা? তোক মোৰ সেইকাৰণে ভাল লাগে শুন, তই মোক বহুত বুজি পাওঁ। অইন ল'ৰা ছোৱালী নিচিনাকৈ মোক তই একো বস্তু বিচাৰি নাথাক। খালি ভালকৈ পঢ়া শুনা কৰিবি, মেট্ৰিকটো যাতে ভালকৈ পাছ কৰ আৰু। ঠিক আছে মা, তুমি এইবোৰ একো চিন্তা কৰি থাকিব নালাগে, মই পাছ কৰি দিম নহয়। হেৰা কি হ'ল, মুখখন আকৌ ফুলাই আছে যে? নাই ফুলোৱা, শুনটোকে কিবা এটা কথা বুজাই আছিলোঁ। দেউতা তুমি আহিলা? যোৱা যোৱা ভাত খোৱাগে, মা তোমালৈ ৰখি আছে অথনিৰ পৰা। অঁ হয় নি? হেৰা ব'লা ব'লা, ভাত বঢ়াকে ব'লা, মোৰ সেই বৰ ভোক লাগিছে অ', আকৌ যাবই লাগিব। আহক আহক। হয় নব নব। অঁ চুমি, কেনি যাৱ তই? মই সেই দোকানৰ পৰা আহোঁগৈ, আপুনিনো কেনি যায়? মই সেই ভনী বাইদেউৰ পৰা আহোঁগৈচোন, সেই গৰু গাখীৰ অকণ পাওঁ নেকি চাওঁগৈ। অঁ ল'ৰাটোৱে এবাৰ পঢ়া শুনা ভালকৈ কৰিছেনে? পৰীক্ষালৈ আৰু বেছিদিন নাই নহয়। জানো আৰু কি কৰিছে আৰু পঢ়োঁ বুলি কয়, আমিনো এতিয়া কি গম পাম আৰু। এই তালৈকে বোলো গৰু গাখীৰ অকণ পাওঁগৈ নেকি বোলো, সেই ভনী বাইদেউৰ ঘৰলৈকে ওলাই আহিছিলোঁ। একো এটা আনিব পৰা নাই সেই ল'ৰাটোক, বৰ বেয়া লাগে মোৰ তালৈ। তাকে বোলো গাখীৰ অকণ পাওঁ নেকি বোলো, যাওঁচোন। অঁ পাব লাগে ভনী বাইদেউৰ ঘৰত দেই। ভনী বাইদেউৰ ঘৰত নাপালে সেই কোমলকাই ঘৰলৈ আহিব। কোমলকাই ঘৰত গৰু আছে নহয় 5জনীমান, তাকে বোলো বিচাৰি যাওঁচোন। সেই বাকী তোৰ ছোৱালীজনী পঢ়া শুনা কৰিছে নাই? তাইতো এনেও চোকায়ে বাৰু। ভালকৈ পঢ়া শুনাবোৰ নকৰে দেখোন। জানো আৰু পঢ়িছোঁ বুলি কয় আৰু কি কৰিছে আৰু দেই। মোৰ একদম আৰু সিহঁতৰ কথা ভাবিলে বুকুহে আৰু চিং চিং কৰে। সেই তাইক টিউশ্যন ল'বলৈ আহে নহয় নাই? অঁ আহে আমাৰ এই মিনটো আহে পঢ়াবলৈ। ভালকৈ পঢ়াই বাৰু দেই ল'ৰাটোৱে। সেই এতিয়া কি কৰে আৰু তাই নাজানো আৰু দেই। এইবোৰ ল'ৰা ছোৱালীৰ কথা কিমান ভাবিম আৰু। তাকেই হয় অ', মোৰতো টিউশ্যন এটা দিব পৰা হ'লে। টিউশ্যন দিবলৈ দেখোন পইচাই যোৱা নমৰে অ'। মানুহটোৱে হাজিৰা কৰি যিকেইটা পায় আৰু ঘৰখনকে চলিবলৈ হয়হে। তাকে আৰু বোলো এনেকৈ পঢ় আৰু তাক কৈছোঁ আৰু তই বোলো আমাক আৰু সা হ'ব নিদিবি আৰু পাই। বৰ দুখীয়া ঘৰ জন্ম হ'লি বোলো তই। কি কৰে কৰিব আৰু দেই, ভগৱানে জানে আৰু অকল। এই সিও চোকাই দিয়ক, আপুনি ইমান চিন্তা কৰিব নালাগে। সি ভালকৈ পাছ কৰিব দিয়ক। হয় এইবোৰ পৰীক্ষাটো আহিলে দেখোন বৰ বুকুখন মাকবোৰহে ধপধপনি কৰে। ল'ৰা ছোৱালীয়ে আৰু কি কৰিব আৰু দেই। তাকেই অ', কি কৰিব আৰু এতিয়া। খালি এটাই বেয়া লাগে অ', সি বিচৰা মতে আমি তাক একোৱে দিব পৰা নাই অ'। সেইটো কাৰণে বেয়া লাগে, সি নিবিচাৰেও আমাৰ অৱস্থা দেখি আৰু সি নিবিচাৰাই হ'ল আমাক। নিজে যি পঢ়ে আৰু দেখি ল'ৰাটোৱে। সি আমাৰজনীও কি পঢ়ে, নিজে আৰু পঢ়ে আৰু আকৌ টিউশ্যনটো কৰে বাৰু। কি হ'ব ক'ব নোৱাৰো দেই, ৰিজাল্টতহে গম পাম আৰু। ঠিক আছে বাৰু দে, তই ৰ দেই, মই গাখীৰকণ যাওঁচোন বিচাৰি। নাপালে আকৌ কোমলকাই ঘৰলৈ আহিব লাগিব নহয়। তই সেই দোকান যাওঁ নে ক'ত যাওঁ কৈছিলি যা। অঁ হ'ব দিয়ক নব, যাওক। হয় দেহি, ল'ৰাটোক বৰ কষ্ট কৰি পঢ়াইছে দেই মানুহবোৰে। বাপেকে হাজিৰা কৰিনো কেইটকা পায় বাৰু। আমাৰবোৰ এইবোৰহে আকৌ সুবিধা পাওঁতে পঢ়িবলৈ নিবিচাৰে। এইবোৰ আৰু মোৰ চুলি পকি এদাই হৈছে এইবোৰ কথা ভাবোঁতে। ভনী বাইদেউ ঐ ৰহ, কোন আহিছ? এই ভাত খাই মুখখন ধুইছোঁহে। অঁ চম্পা দেখোন, আহ বহি আহ। এই নবহো বাইদেউ, সেই দৰকাৰ এটাতে আহিলোঁ। অঁ মোৰ ওচৰতনো কি দৰকাৰ আহিলে কচোন বাৰু। সেই আপোনালোকৰ ঘৰত বাৰু গাখীৰ পাম নি বাৰু এপোৱাকৈ? অঁ সদায় লাগিব নেকি? সদায় লাগে। সেই বোলো ল'ৰাটোৱে পৰীক্ষা দিব নহয়, পৰীক্ষা দিয়ালৈকে বোলো নি খুৱাওঁচোন। সেই ল'ৰাটোক একো এটা ভাল বস্তু এটা খুৱাবই পৰা নাই পাই। সেই বৰ বেয়া লাগে তালৈ মোৰ। সেইকাৰণে বোলো আহোঁচোন আপোনালোকৰ ঘৰতে পাম নেকি গাখীৰটো। অঁ এপোৱাকৈ পাবি বাৰু দে, দিম দে ল'ৰাটোলৈকে। পিছে ল'ৰাটোৱে পঢ়া শুনা কৰিছেনে হেও? কিনো ক'ব আৰু, মন গ'লে পঢ়ে আৰু মন নগ'লে নপঢ়ে। ঘৰত দেখোন নাথাকেই আৰু নম্বৰত দেখোন য'ত ত'তে থাকে। কি কৰিব আৰু দেই, মহা চিন্তা হৈছে মোৰ। ভালকৈ পঢ়া শুনা কৰিবলৈ কবি পাই। ল'ৰাটোৱে ভালকৈ পাছ কৰিলে আমাৰ গাঁৱৰে গৌৰৱ হ'ব দেচোন। তাকেই বাইদেউ, কি কৰে আৰু ক'ব নোৱাৰোঁ। একো এটা কামতে আনিব পৰাই নাই। নিজেহে কি পঢ়িছে আৰু। টিউশ্যনটো দিবলৈ একো সামৰ্থ্য নায়েই আমাৰ। হ'ব দে ভাল হ'ব, ঈশ্বৰে চকু মেলি চাব নহয় দে। আকৌ বহিয়া, বাহিৰতে আৰু কথা পাতি থাকিবি দুইজনী। বহিয়া। হেৰি নাযাওঁ বাইদেউ, ভাত বনোৱাই নাই। মই বোলো এই গাখীৰকণৰ কথাটোকে পাতি থৈ আহোঁগৈচোন। সেই তেতিয়াহ'লে কাইলৈ মই নিবলৈ আহিম দেই। অঁ নিবিহি দে। ঠিক আছে বাইদেউ, মই আহিছোঁ দেই। যাওঁ নবহ যদি আৰু। ঠিক আছে বাৰু। ময়ো যাওঁ, সেই কাঁহী বাতিকেইটাকে ধুই লওঁগৈ। হেল্ল', হয় মিষ্টাৰ চলিহা। হয় মই যাম। কেইটা বজাৰ পৰা আছে? 11টাৰ পৰা ন? ঠিক আছে ঠিক আছে, মই গৈ পাই যামগৈ। ঠিক আছে থেংক ইউ। হেৰি শুনিছেনে? অঁ কোৱা ৰজি। বাবাটোৰ খোৱা বস্তুবোৰ সকলোবোৰ শেষেই হ'ল দেখোন। হেৰি ওলাবচোন, আজি বজাৰলৈকে যাম। বজাৰ তুমি কেলৈ যাব লাগে আকৌ? ৰবীনক পঠাই দিলে হ'ল দেখোন।
নহয়, ৰবিনে ড্ৰাই ফ্ৰুটছবোৰৰ নাম ভালকৈ নাজানে। সি যোৱাবাৰ আনিবলৈ দিওঁতে গম পাইছোনে, উল্টা পুল্টা কৰি পেলালে গোটেইখন। তাক এবাৰ চিঠি এখনত লিখি পঠাই দিবা আৰু দোকানত দেখাই দিলেই হ'ল, সেইমতে দি পঠিয়াব নহয়। তুমিনো কিয় যাব লাগে আকৌ? আপুনি যে এনেকুৱা কৰিছে আৰু একদম পৰীক্ষাটো যে একদম মইহে দিম। জানাই দেখোন, তুমি নাথাকিলে যে বাবা নপঢ়ে বুলি অকণো। অকল টিউশ্যনকেইটাৰ ওপৰত ভৰসা কৰি থাকিবা নেকি? তুমি তাক চোৱা চিতা কৰি থাকিব লাগিব ন। এই হ'লেও আৰু পাই, মই ইমানকৈ আৰু ঘৰৰ ভিতৰতে সোমাই থাকিব নোৱাৰোঁ। পাপা শুনাচোন, মোক এটা লেপটপ লাগে। লেপটপ আকৌ কেলে? মোবাইলটো আছেই দেখোন। নহয় মোবাইলত ভালকৈ বস্তুবোৰ ধৰিব নোৱাৰি, সৰু সৰুকৈ ওলায়। মোক লেপটপ এটা লাগে পাপা। ঠিক আছে দিয়া, লেপটপ এটা মই পঠাই দিম। আৰু চোৱা বেটা, যিটোকে লাগে কৈছা সেইটোকে আনি দিছোঁ। খালি পঢ়াত ধ্যান দিয়া তুমি দেই। ঠিক আছে পাপা। হেৰি, ল'ৰাটোক একদম বস্তুটো লাগে বুলি কওঁতে আপুনি দি দিলে যে। সেইটো তাৰ দৰকাৰী বস্তু ন, সেইটো কাৰণে। যোনটো বস্তু তাৰ ওচৰত আছেই সেইটোকে আকৌনো কেলৈ আনি দিব লাগে বাৰু? আপুনি যে আৰু চব দৰকাৰী বস্তু সেইটো কাৰণে যে কৈ থাকে, নথকা ঘৰৰ ল'ৰা ছোৱালীনো কেনেকৈ পঢ়িছে বাৰু? তুমি সেইবোৰৰ কথা কৈ নাথাকিবা। এতিয়া মোৰ আছে কাৰণে মই দিছোঁ। হ'ব দিয়ক, আৰু আপোনাক আৰু কথা কৈ মই হাৰিব পাৰিমনে? হ'ব দিয়া, ময়ো যাওঁ। 11টা বজাৰ পৰা এখন মিটিং আছিলে মোৰ। এতিয়া দেখোন 10টা বাজি গ'লেই। আহিছোঁ মই। সেই মানুহজনেহে আৰু ল'ৰাটোক বেয়া কৰিব দেই, যিটোকে লাগ বুলি কয় সেইটোকে দিয়ে। এই মাজনী, পঢ়া শুনাবোৰ ভালকৈ কৰ দেই। এই কেইদিনমানৰ আগত যদুমণি মাকক লগ পাইছিলোঁ নহয়। মাকে বৰ দুখ কৈছে, হ'ল ল'ৰাটোক বোলে টিউশ্যন এটাও দিব পৰা নাই। তই এতিয়া ইমান সুবিধা পাই যদিও তই নপঢ়, কেনেকৈ হ'ব কচোন? পঢ়িছোঁ নহয়, পঢ়িছোঁ। তুমি মোক সদায় নপঢ়াই দেখাওঁ। তহঁতৰ এতিয়া প্ৰি টেষ্টবোৰ পাতিব নহয়। কেই তাৰিখৰ পৰা আছে? 3 তাৰিখৰ পৰা হ'ব, ডিচেম্বৰ। তাতে গম পাম আৰু কেনেকৈ পাছ কৰিবি তই। তাত আকৌ ফেইল কৰিলে আকৌ পৰীক্ষা দিব নিদিয়ে আৰু। সেইকাৰণে ভালকৈ পঢ় দেই, কৈ দিলোঁ মই। জানো তাত ফেইল কৰিলে পৰীক্ষা দিব নিদিয়ে বুলি গম পাওঁ। মই পঢ়ি আছোঁ নহয়, মই পাছ কৰি দিবহে লাগে তোমাক। পঢ় বেছিকৈ ঘৰৰ পৰা ওলাই কৰি ঘূৰি নুফুৰিবি। মানুহে আকৌ সেইটোকে ক'ব নহয়, বুলিব মাকৰ একো গাত কথাই নাই, যিয়ে ক'ত গৈছে ত'ত গৈছে। হ'ব নাযাওঁ দিয়া, ঘৰতে থাকিম মই। এতিয়া চাহকণ খাই পেলাই পঢ়গে যা। ব'লা। শুনটো মা হেৰি নহয়, কথা এটা ক'বলৈ আছিলে তোমাক। আমাৰ সেই 3 তাৰিখৰ পৰা প্ৰি টেষ্ট পাতিছে নহয়। প্ৰি টেষ্ট মানে? এই তোমাৰ সেই মেট্ৰিক পৰীক্ষা দিয়াৰ আগত এটা টেষ্ট পাতে। ইয়াতে যদি ল'ৰা ছোৱালীয়ে ফেইল কৰে নহয়, মেট্ৰিক পৰীক্ষা দিবলৈ নিদিয়ে আৰু স্কুলৰ পৰা। তই আকৌ ভালকৈ পঢ়িবি। মেট্ৰিক পৰীক্ষা দিব নাপালে চাওঁ আৰু গাঁৱৰ মানুহ যে কিমান কথা শুনাব ঠিক নাই আৰু। ফেইল কৰিলে আৰু বাপে মই আৰু ক'ৰবালৈ যাবগৈ লাগিব আৰু, গাঁও চাওঁ এৰি থৈ। ইছ ৰাম, তুমি যে নহয় ইমান চিন্তা কৰা নে? মই ইমানো গেধা নহয় দিয়া। হ'লেও আকৌ পৰীক্ষাটো দিব নাপালে ধেমালি কথা হ'ব নি? হ'ব দিয়া মা, মই ভালকৈ পঢ়ি আছোঁ নহয়। মই পাছ কৰিম। পঢ় এইকেইদিন খুব পঢ় দেই বেটা, খুব পঢ়। হ'ব দিয়া, তুমি ইমান আচৰিত হ'ব নালাগে মোলৈ অকণমান চাহ অকণ বনাই দিয়কচোন মা। মই চাহকণ বনাওঁগৈ বাৰু দে, হ'লে মানে মাতি দিম। আৰু পঢ় দেই, শুন ভালকৈ পঢ়। হ'ব যোৱা মা। মোৰ যে মাজনী নহয় বেছিয়ে চিন্তা কৰে অকণমান দেই। প্ৰেছাৰ চেচাৰ উঠে বুলিহে ভয়। মা, মই আবেলি অকণ ওলাই যাম দেই। তুমি ক'ত যোৱানো সদায়? সেইদিনাখন ওলাই যাম বুলি কৈ তুমি ইমান দেৰিকৈ আহিছা। পাপাৰ পৰা মইহে গালি খাইছোঁ। তুমি ক'ত গৈছিলা সেইদিনাখন? নহয় মা, লগৰখিনিৰ লগত কথা পাতোতে দেৰিয়ে হৈ গ'ল। আজি সোনকালে আহিম দিয়া। আৰু হেৰি নহয় বেটা, আকৌ বোলে তোমালোকৰ ডিচেম্বৰৰ 3 তাৰিখৰ পৰা প্ৰি টেষ্ট পাতিছে, হয়নে বাৰু কথাটো? মা, সেই 3 তাৰিখৰ পৰা প্ৰি টেষ্ট পাতিছে। মই তোমাক ক'বলৈহে পাহৰিছোঁ। পৰীক্ষাৰ কথাটো তুমি মোক ক'বলৈ পাহৰিছা? তুমি ক'ত ধান লাগি থাকা বেটা? তুমি অকণমান চিনচিয়াৰ নহয় দেই। নহয় মা, মই ক'ম বুলি ভাবোঁতেই তুমি মোক সুধিছা। প্ৰি টেষ্টৰ বিষয়টো চাগে জানাই কেনেকুৱা কি হয়। আৰু ইয়াতে সকলোবোৰ ওলাই যাব। মেট্ৰিক পৰীক্ষাটো কি কৰিবাগৈ ইয়াতে ওলাব। সেইকাৰণে ভালকৈ পঢ়া দেই। হ'ব মা, তুমি কেলেনো টেনশ্যন লৈছা? মই ভালকৈ পাছ কৰিম নহয়। আৰু চোৱাচোন, কি পৰীক্ষা দিম বুলি কি ওলাই নাযাম নেকি? অকণমানতো ওলাই যাবলৈ মন যায়। তুমি ইমান কুৱেশ্যন কৰি থাকা মোক। হ'ব যাবা বাৰু, সোনকালে আহিবা খালি। আৰু মা, তোমাক প্ৰি টেষ্টৰ কথাটো কোনে ক'লেনো? বৰুৱানী আণ্টিয়ে ক'লে আকৌ। বৰুৱানী আণ্টি ঘৰৰ ছোৱালীজনী বহুত পঢ়িছে দেই শুন। তুমি কিন্তু ভালকৈ পঢ়া শুনা কৰিবা। তুমি তাতকৈ বেছি হায়েষ্ট মাৰ্ক পাব লাগিব। তাতকৈ যদি আৰু তললৈ আহা আৰু চেছ আৰু দেই। মোৰ হ'লে একদম নাক কাণটো কাটিবা, তুমি চেছ কৰিবা আৰু। হ'ব দিয়া একো নাই, মই পাছ কৰিম নহয়। ঠিক আছে মা, এতিয়া মই ওলাই আহিছোঁ দেই। যোৱা, খালি সোনকালে আহিবা আকৌ। ঠিক আছে মা, হ'ব দিয়া। সি বাৰু সদায় ওলাই ক'ত যায়? সেইদিনাখনো ইমান দেৰিকৈ আহিছে সি। বৰ চিন্তাতে পেলাইছে দেই মই। ল'ৰাটো আকৌ ওলাই গ'ল দেই। শুনটো
সেইটোৱে মোক খাই মাৰিছে আৰু মই কৈছোঁ ইমান তাক বুজাওঁ এক কাৰণ বুজি নাপায় ল'ৰাটোৱে অঁ মা ঐ তই বাৰু ক'ত ঘূৰি ফুৰিছ নাই হা সেই পি টেষ্টলৈ কেইদিন আছে বাৰু হে তই বাৰু অকণমান তই কথা এটা কিনো তই আমাৰ মোৰতে খাবি আৰু দেই তই খাবি আৰু ইছ ৰাম মই কি অকণ ওলাই নাযামেই নেকি অকণমান ওলাই গৈছিলোঁ ঘৰতে কিমান সোমাই থাকিমনো তই সেই লোকৰ ল'ৰা ছোৱালী চাগে যা যা সেই চুমি জীকক চাগে যা তাই সেই পৰীক্ষা ওচৰ তাই নোলোৱাই হ'ল ঘৰৰ পৰা তাই কিমান পঢ়িছে ভাবচোন তই বেলেগ ল'ৰা ছোৱালী দেখিছ তোৰ গোটেই তিলে তিলে ঘূৰি ফুৰে তই যা তই ঘৰ যা এই অকল কিনো বেলেগৰ লগতে তুলনা কৰি থাকে নহয় মই বৰ টান পাওঁ ঐ যা তোক মই যাবলৈ কৈছোঁ নহয় এচাই নোলোৱা তই ভালে ভালে যা এইখন আৰু মহা টেনশ্যন হৈছে আৰু মোৰ দেই পৰীক্ষা দিব সি বুকু দেখোন ধপধপনি ফটফটনি মোৰহে কৰিছে দেখোন অ' এই পি টেষ্ট নে কি সেইটো পাতিছে নহয় সেইটো আকৌ ফেইল কৰিলে চেছ আৰু পৰীক্ষা দিব নাপাব নহয় বাপেকে মোৰে আৰু সন্মান নাথাকে আৰু দেই মিষ্টাৰ চলিহা কথাটো কি ভাবিলে আপুনি মানে ডিল কৰোঁ নে নকৰোঁ বাৰু কওকচোন চাই লওক দেই কাৰণ জেগাডোখৰত মানে আপোনাৰ মানুহটো বহুত আছে আৰু সেই মানুহখিনিক যদি উঠাই পেলাই আপুনি যদি বিল্ডিংটো বনায় মানুহখিনিৰ কাৰণে অলপ প্ৰব্লেমো হ'ব পাৰে বাৰু আপুনি চাই লওকচোন কি কৰে তাকে মই কথাটো ভাবিছোঁ তাতে বিল্ডিংটো বহালে মানুহখিনি বৰ কষ্ট হ'ব চাওঁচোন বাৰু যদি বেলেগ বিচাৰি পাওঁ জেগা তেতিয়াতো বাৰু ভাল কথা যদি নাপাওঁ তেতিয়া চাগে কেঞ্চেল কৰিম আৰু বাকী ল'ৰা মেট্ৰিক দিব নহয় এইবাৰ অঁ মেট্ৰিক দিব এইবাৰ সি পঢ়া শুনাটোতো চাগে ভালেই ঠিকমতে পঢ়া শুনা কৰিছেনে বাৰু পঢ়িছোঁ বুলিতো কয় বাৰু বাকী আৰু মইতো বৰ বিশেষ গম নাপাম কাৰণ মইতো ঘৰত খুব কমেই থাকোঁ আৰু দিনটো মাকে পায় তাক মাকে চেষ্টা কৰিছে আৰু কি কৰে বা ভালকৈ পঢ়া শুনা কৰিবলৈ ক'ব আৰু আজিকালি ল'ৰা বহুত চঞ্চল পঢ়িবলৈ মন নকৰে ল'ৰা হওক ছোৱালী হওক দুইটা কথাই কৈছোঁ বাৰু সেইকাৰণে মানে ভালকৈ আপুনি অলপ চোৱা চিতা কৰিব ল'ৰাটোক তাকে কৰিব লাগিব আপুনি বহক মই আমাৰ এওঁক মাতি আনোগৈ তেওঁ চাগে গমেই নাপায় আপুনি অহা কথা ৰ'ব দেই অঁ যাওক হয় দেই এই পৰীক্ষাবোৰ আহিলে মাক বাপেকৰহে টোপনি নাইকিয়া হয় আৰু ঐ শুনটো কাইলৈ পৰা পৰীক্ষা পালেহিয়ে নহয় ভালকৈ পঢ় আকৌ দেই পাছ কৰিব লাগিব আকৌ অঁ মা মই পঢ়িয়ে আছোঁ দিয়া হেৰি হ'ব এতিয়া পঢ় মই ভাত হ'লে মানে মাতি দিম এই আহিবি দেই খাবলৈ ঠিক আছে মা তুমি কোন হোৱা মোৰ বাবে বাবাদু অঁ মা পাপা কি হ'ল তোমাৰ কাইলৈ পৰা পৰীক্ষা নাই জানো তুমি নাই পঢ়া যে অঁ বেটা তুমি দেখোন গান গাইহে ঘূৰি ফুৰিছা ৰুমটোতে নহয় অ' মা নহয় অ' পাপা মোৰ পঢ়ি হৈ গ'ল সেইটো কাৰণে চব আদি কৰি মাৰি ভালকৈ পঢ়িছানে কিবা থাকি গৈছে নেকি আকৌ এবাৰ চেক কৰি ল'ব লাগিছিলে মই চেক কৰিলোঁ আৰু মোৰ পঢ়িব লগা একোৱেই নাই আৰু মোৰ চব পঢ়ি হৈ গ'ল মা কোৱা মোৰ ল'ৰা ইমান ফাষ্ট নে পাপা ঠিক আছে তেতিয়াহ'লে আজি সোনকালে শুই দিবা আৰু মই ডিনাৰটো বনাই আছোঁ হৈ গ'লে মানে মাতি দিম আহি যাবা অ'কে মা এই প্ৰি টেষ্টহে ইয়াতনো কি ইমান বেছিকৈ পঢ়িব লাগে আৰু মোৰ সকলোবোৰ কমপ্লিটে হৈ আছে চবৰে ছাগলী আহি ঘৰ পালেহি মোৰনো ছাগলীকেইটা ক'ত আছে আৰু তুমি কি বিচাৰি ফুৰিছে তাই নবৌ এই মোৰ ছাগলীকেইটা বিচাৰি আহিলোঁ চবৰে ছাগলী আহি ঘৰ পালেহি মোক জানো বোলো ক'ত সোমাই আছে সেই তাকে বিচাৰি আহিলোঁ পাই আপুনিনো কোনফালে যায় মই সেই কোমলকাই ঘৰলৈ আহিছোঁ এই আসন পাত দুখনমান নিবলৈ আহিছোঁ মানুহজনে সেই আঁঠুটোত অকণমান দুখ পালে বাৰু পায় বিষাইছে কৈছে আজি কেইবাদিনো হ'ল মই বোলো আকণ পাতকণ নি পেলাই হেকোং দিচোন ভাল পাব নেকি আকণ পাতে সেকিলে ভাল হয় দেই মোৰ হৈছিলে নহয় সেই ভৰি গাঁঠিটোত তাৰপৰা সেই আকণ পাতে সেকোতে দেখোন ভাল পালোঁ পাই পিছে সেই ল'ৰা পৰীক্ষা আছিলে নহয় কেনেকুৱা হ'ল আজি কি দিছে আৰু দেই ক'ব নোৱাৰোঁ এইটো বোলে সেই ফেইল কৰিলে বোলে এই কি কয় পৰীক্ষা মেট্ৰিক পৰীক্ষা দিব নাপায় বোলে এইটো পৰীক্ষা হয়নে বাৰু হয় ফেইল কৰাকেইটা ৰখাই দিব আৰু মেট্ৰিক পৰীক্ষা দিব নিদিয়ে আৰু তাকেহে পাই এইটো কথা শুনি দেখোন মোৰ আৰুহে টেনশ্যন বাঢ়িছে আৰু সেই তোৰ ছোৱালীজনী কেনেকুৱা হ'ল পৰীক্ষা ভালেই হ'ল চাগে তাই ভালে হৈছে বুলি কৈছে আৰু কি কৈছে আৰু ক'ব নোৱাৰোঁ সেই ৰিজাল্ট দিলেহে গম পাম আৰু তাকেহে পাই মোৰ দেখোন কিমানো চিন্তা কৰিম এইবোৰ মোৰ ঘৰৰ কথাই চিন্তা কৰিম ল'ৰা ছোৱালীৰ কথাই চিন্তা কৰি পিনে মোৰ আৰু উপায় নাইকিয়া হৈছে আৰু দেই ক'ব নোৱাৰো সেই কি কৰে কৰিব আৰু দেই পাছ কৰিব আপুনি বৰ চিন্তা কৰে ল'ৰাটোলৈ জানো আৰু পাই সেই বৈ যাওঁ তই সেইফালে যাবি চাগে বৈ সেই মোৰ আকণ পাত দুখন আনোগৈ বৈ আহক মনটো দেখোন কিবা ভয়হে লাগিছে আজি বাবাটোৰ ঘৰ ৰিজাল্ট দিব নহয়
কেনেকুৱা বা কৰে ঠিক নাই আৰু দেই। সি ইমান দেৰি অহা নাই ৰিজাল্ট আনিবলৈ গৈ। কিবা হৈছে? অঁ মা, কি হ'ল তোমাৰ? অ' বেটা আহিলা, কেনেকুৱা হ'ল তোমাৰ ৰিজাল্ট? ফাৰ্ষ্ট ডিভিজন মা। আৰু মোৰ যে চাৰিখনৰ লেটাৰ মাৰ্কছ আহিছে জানা, 84, 86 এনেকৈ পাইছোঁ মই। হয় নি বেটা? মই কোৱা নাছিলোঁ নেকি মোৰ পৰীক্ষা এনেও ভাল হ'ব, আৰু মোৰ পঢ়া অলৰেডি চব কমপ্লিট হৈয়ে আছিলে। তোমালোকে এনেই বেছি টেনশ্যন লোৱা, আৰু মোক আজিৰ পৰা কিন্তু অলপ বেছিকৈ ওলাই যাবলৈ দিব লাগিব। মই সঁচাকৈ বহুত হেপী হৈছোঁ জানানে। ৰ'বা পাপাক ফোন এটা কৰোঁ ৰ'বা। হেল্ল', শুনিছেনে? আমাৰ ল'ৰাই ৰিজাল্ট ভাল হৈছে। অঁ, ফাৰ্ষ্ট ডিভিজন আৰু 4খনত বোলে লেটাৰ মাৰ্কছ আহিছে। অঁ, আপুনি আহক সোনকালে ঘৰলৈ, মিঠাই লৈ আহিব দেই, আৰু তাতো চবকে দি থৈ আহিব মিঠাই। হ'ব দিয়ক। মই সঁচাকৈ বহুত হেপী হৈছোঁ জানানে বেটা। তুমি কিন্তু এনেকেই সদায় পঢ়ি থাকিবা দেই। আৰু এতিয়া আকৌ বেছি মাৰ্কছ পাইছোঁ বুলি পিছত পঢ়াটো কমাই দিলে মানে কিন্তু বেয়া হ'ব। সেইকাৰণে এতিয়া যেনেকৈ পঢ়ি আছা তুমি তেনেকৈ পঢ়িবা দেই বেটা। মেট্ৰিকতো ভাল মাৰ্কছ আনিব লাগিব নহয়। মেট্ৰিকততো ইয়াতকৈও বেছিকৈ আনিব লাগিব তুমি মাৰ্কছ। মইতো এনেও পাৰিমেই মা, কাৰণ মোৰ অলৰেডি এনেও পঢ়া চব কমপ্লিট হৈ আছে। তুমি এইবিলাক চিন্তা কৰিবই নালাগে মা। আজি ইভিনিং আমি ওলাই যাম দেই চবেই, আমি বাহিৰতে আজি ডিনাৰ কৰিম। অ'কে মা। তোৰ ৰিজাল্টটো পাই আমাৰ ভালেই লাগিছে বাৰু। খালি আৰু কেইটামান মাৰ্কছ পোৱা হ'লে আমাৰ আৰু অলপ ভাল লাগিলেহেঁতেন বেছিকৈ। অঁ মা, মইতো লিখিছিলোঁ, কিন্তু মাৰ্কছ বা কেলৈ নিদিলে? আমিতো বিচৰা মতে একো সুবিধাও দিব পৰা নাই। শুন, বেলেগক দেখোন সকলোৱে টিউশ্যন দিয়াইছে, কিবা কৰাইছে। মই দেখোন তোক একোৱেই দিব পৰা নাই, আনকি খাবলৈও ভালকৈ বস্তু দিব পৰা নাই। নিজে পঢ় আৰু দেই বাবা, দেখিছই নহয় আমাৰ অৱস্থা পাতি কেনেকুৱা। অঁ মা, মই আৰু ইয়াতকৈ ভালকৈ পঢ়িম। মই মেট্ৰিকত ভাল ৰিজাল্ট কৰিম মা। তুমি মোক লৈ চিন্তা নকৰিবা, আৰু মনটো বেয়া কৰি নাথাকিবা মা। অঁ বিতাই, তোৰ ৰিজাল্টটো পাই ভালেই লাগিছে বিতাই। দেউতা, তুমি আজি কামলৈ নগ'লা নেকি? নগ'লোঁ অ', তোৰ ৰিজাল্ট দিব বুলি মনটো বৰ খেলি মেলিহে লাগি আছিলে মোৰ। সেইটো কাৰণে কামলৈকে যাবলৈকে মন নগ'ল আজি। তুমি একো চিন্তা নকৰিবা দেউতা, মই মেট্ৰিকত ইয়াতকৈ ভালকৈ ৰিজাল্ট কৰিম। একো নাই দে পিতাই, আমিনো তোক কি দিব পাৰিছোঁ? তই বিচৰা মতে একো দিব পৰা নাই। তই ভবাতকৈ বহুত বেছিয়ে ভাল ৰিজাল্ট কৰিলি আমাৰ কাৰণে পিতাই। তই পঢ়িবি, ভালকৈ পঢ়িবি দেই। মানুহৰ আগত তই মূৰ দাঙি থিয় হ'ব পাৰিব লাগিব পিতাই। অঁ দেউতা, তুমি একো চিন্তা কৰিব নালাগে, মই ভালকৈ পঢ়িম দিয়া। হেৰা, আহা চাহ অকণকৈ দিয়াহি আমাক। মই মিঠাই কেইটামানো আনিছিলোঁ। ব'লা। সেই এতিয়া তই ঘৰলৈকে যাওঁ নে আমাৰ ঘৰত সোমাবি? নোসোমাওঁ যাওঁ আৰু দেই। সেই অকণ চাহ খাই পেটটো খুৰি এডাল হ'ল। যাওঁ, ঘৰলৈকে যাওঁ। হয় এই চম্পাই বৰ কষ্ট কৰি পঢ়াইছে পাই ল'ৰাটো। বৰ বেয়া লাগিলে হেও। হ'লেও ল'ৰাটো বাৰু পাছ কৰিলে যে আকৌ দেই। একো টিউশ্যন এটাও দিবলৈ পোৱা নাই হেও ল'ৰাটোক। তেওঁ আৰু পাছ কৰিলে আৰু মেট্ৰিকটো ভালে পাছ কৰিলে হয় আৰু দেই ল'ৰাটো। বাপেকটো এটা ডাঙৰ টেনশ্যন মৰি আছে সেইটো। হয় বাইদেউ, ঠিকেই কৈছে আপুনি। বৰ কষ্ট কৰি পঢ়াইছে সেই ল'ৰাটো। আৰু ভালকৈ সেই যোগাৰ পাতি দিবও পৰা নাই। অ'ৰ পৰা ত'ৰ পৰা কিবা কিতাপ কিবা বহি আনিহে পঢ়াইছে পাই ল'ৰাটো। হয় নহয় বাৰু? হয় অ', সেই চম্পা ল'ৰাটোলৈ চাবলৈ গ'লে দেখোন চুমি জীয়েকতকৈ ভালকৈ পাছ কৰিছে বুলিয়ে ক'ব লাগিব। চুমি জীয়েকক একেবাৰে চুমিয়ে ওলাবলৈকে নিদিয়ে হেও ভিতৰৰ পৰা। টিউশ্যনৰ ওপৰত টিউশ্যন দিয়াইছে। একদম ভিতৰৰ পৰা ওলাবলৈ নিদিয়ে। তাই জীয়েকেহে মেট্ৰিক পৰীক্ষাটো দিব আৰু। এই গাখীৰ বন বিটানে কি এইবোৰ কি কয় নহয়, এইবোৰ পাই নহয় খাবলৈ পায় ল'ৰা ছোৱালী আজিকালি। সেইবোৰ খোৱাই ততেই পোৱা নাই। সেইটোলৈ চাবলৈ গ'লে আকৌ চম্পা বেলেগতকৈ নাম্বাৰটো অকণমান বেছিকৈহে পাব লাগিছিলে। হয় নহয় বাৰু? বাইদেউ, আপুনি যে একেবাৰে মোৰ মনৰ কথাটোকে কৈছে আৰু হেও। এই চুমি বাইদেউ যে সঁচাকৈ আৰু পায় ছোৱালীজনী একেবাৰে ওলাবলৈকে নিদিয়া হ'ল আৰু ক'তো পায়। নেদেখোৱেই, আজি সেই সোমাওঁতেহে দেখিছোঁ ছোৱালীজনী। আৰু ভিতৰতে সোমাই এজনী বৰ বগী হ'ল অ' এজনী। আগতে ইমান বগী নাছিলে নহয়। হয় বাৰু, এইটো আকৌ সেই প্ৰি টেষ্টহে। আকৌ মেট্ৰিকতহে মেইন ৰিজাল্ট ওলাব, তাতহে গম পাম আৰু কোন কেনেকুৱা হয়। ঠিকেই কৈছে আপুনি। সেই ব'লক এতিয়া যাওঁ। মোৰ একদম পেট হৈ আহিছে আৰু কি হ'বগৈ আৰু আজি। জহনী জাতি, এই গাখীৰ চাপানী পৰা খোৱা আকৌ। বৈ